নমস্কাৰ বন্ধুসকল। ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ দৰং ডিষ্ট্ৰিক্টত ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত কেইটামান পোষ্ট ওলাইছে আৰু সেই পোষ্টখিনিৰ বাবে ডিছকাছ কৰিম এই ভিডিঅ'ত। তো এতিয়া যিখিনি পোষ্ট আছে সেইখিনি আপোনাৰ মিছন শক্তি সদন প্ৰজেক্টৰ আণ্ডাৰত হয়, ঠিক আছে। আৰু এই পোষ্টখিনি আপোনাৰ দৰং ডিষ্ট্ৰিক্টৰ কাৰণে হয়। আৰু এই পোষ্টখিনিত আপোনালোকে এপ্লাই কৰাৰ বাবে আপোনালোকৰ dorong.assam.gov.in এইটো ৱেবছাইটৰ পৰা আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰি ফিল আপ কৰিব লাগিব। তাৰপিছত আপোনালোকে এইটো অফিচ যিটো হয় অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ দৰং ডিষ্ট্ৰিক্ট এই অফিচখনত আপোনালোকে ছাবমিট কৰিব লাগিব, ঠিক আছে। আৰু ছাবমিট কৰাৰ ডেটটো হ'ল আপোনাৰ 19 ছেপ্টেম্বৰ 2025 টু 4 অক্টোবৰ 2025 till 5 PM, ঠিক আছে। তো এইখন ডেটৰ ভিতৰত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ছাবমিট কৰিব লাগিব, ঠিক আছে। এতিয়া কথাটো হ'ল এতিয়া পোষ্টখিনিৰ বাবে এতিয়া ডিটেইলছত চাম, ঠিক আছে। তো এতিয়া ফাৰ্ষ্ট পোষ্ট যিটো আছে সেইটো হ'ল আপোনাৰ ৰেচিডেণ্ট ছুপাৰিনটেণ্ট। আৰু ৰেচিডেণ্ট ছুপাৰিনটেণ্টৰ কাৰণে আপোনাৰ কেৱল মাত্ৰ এটা ভেকেঞ্চি আছে। আৰু এই ৰেচিডেণ্ট ছুপাৰিনটেণ্টৰ কাৰণে আপোনাৰ যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ব সেইটো হ'ল আপোনাৰ ফিমেল কেণ্ডিডেটছ হ'ব লাগিব, ঠিক আছে। আৰু আপোনাৰ মাষ্টাৰ্ছ ইন ল, ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি, ছ'চিয়েল চায়েন্সত অৰ চাইক'লজি এইখনত আপোনাৰ মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব, ঠিক আছে। আৰু লগতে আপোনাৰ 5 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব, ঠিক আছে। সেইটো আপোনাৰ গভৰ্ণমেণ্ট আৰু NGOত হ'লেই হ'ব, ঠিক আছে। আৰু যিখন কেণ্ডিডেট আছে তেওঁলোকে কিন্তু লোকেল লেংগুৱেজ যিটো আছে সেইখিনি কিন্তু জানিব লাগিব, কাৰণ তেওঁলোকে লোকেল কমিউনিটিৰ লগত কাম কৰিব লাগিব, ঠিক আছে। তো ইয়াত ৰেচিডেণ্ট ছুপাৰিনটেণ্ট যিটো পোষ্ট হয় সেইটো চেলাৰী হ'ব আপোনাৰ ফিক্স চেলাৰী হ'ব, সেইটো আপোনাৰ 21,000, ঠিক আছে। এতিয়া নেক্সট যিটো পোষ্ট হয় সেইটো হ'ব আপোনাৰ অফিচ এছিষ্টেণ্ট। আৰু অফিচ এছিষ্টেণ্টৰ কাৰণে আপোনাৰ কেৱল মাত্ৰ এটা ভেকেঞ্চি আছে। আৰু এই পোষ্টটোৰ কাৰণে আপোনাৰ যিটো কোৱালিফিকেশ্যন লাগিব সেইটো আপোনাৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব। আৰু লগতে আপোনাৰ 3 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব, ঠিক আছে। সেইটো আপোনাৰ কম্পিউটাৰত এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু লগতে আপুনি যদি কিবা গভৰ্ণমেণ্ট বা নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন যে কাম কৰিছে তো সেইখিনি তেওঁলোকে কাম কৰিব, ঠিক আছে। তো অফিচ এছিষ্টেণ্টৰ কাৰণে যিটো ফিক্স চেলাৰী আছে সেইটো আছে আপোনাৰ 17,000। ইয়াত নেক্সট যিটো পোষ্ট আছে সেইটো আছে আপোনাৰ মাল্টিপাৰ্পাছ ৱৰ্কাৰ। আৰু মাল্টিপাৰ্পাছ ৱৰ্কাৰৰ কাৰণে কেৱল মাত্ৰ আপোনাৰ এটা ভেকেঞ্চি আছে। আৰু এই পোষ্টটোত আপোনালোকে ফিমেল কেণ্ডিডেটছে এপ্লাই কৰিব পাৰিব, ঠিক আছে। তো ইয়াত এই পোষ্টটোৰ কাৰণে আপোনাৰ যিটো কোৱালিফিকেশ্যন আছে সেইটো আপোনাৰ HSLC পাষ্ট, ঠিক আছে। আৰু লগতে আপোনাৰ মিনিমাম 2 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তো এই মাল্টিপাৰ্পাছ ৱৰ্কাৰৰ যিটো চেলাৰী আছে সেইটো আছে আপোনাৰ 10,500 পাৰ মান্থ। এতিয়া নেক্সট যিটো পোষ্ট আছে সেইটো আছে কুক আপোনাৰ। আৰু কুকৰ কাৰণে এটা ভেকেঞ্চি আছে। তো ইয়াতো আপোনাৰ ফিমেলছৰ কাৰণে এইটো ৰিজাৰ্ভ হয়। তো ইয়াত আপোনালোকৰ যিটো কোৱালিফিকেশ্যন লাগিব সেইটো আপোনাৰ HSLC পাছ লাগিব। আৰু লগতে আপোনাৰ 2 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব কুকিঙত, ঠিক আছে। তো এই পোষ্টটোৰ কাৰণে আপোনাৰ যিটো চেলাৰী আছে সেইটো আপোনাৰ 10,500। এতিয়া লাষ্ট পোষ্ট যিটো আছে সেইটো আছে আপোনাৰ চিকিউৰিটি গাৰ্ড অৰ নাইট গাৰ্ড। তো এইটোৰ কাৰণে আপোনাৰ এটা ভেকেঞ্চি আছে, ঠিক আছে। তো এইটো পোষ্টৰ কাৰণে আপোনাৰ কোনো জেণ্ডাৰ তেওঁলোকে মেনশ্যন কৰা নাই। তো এইটোৰ কাৰণে আপোনাৰ যিটো কোৱালিফিকেশ্যন যিটো লাগিব সেইটো হ'ব আপোনাৰ মেট্ৰিক পাছ। আৰু লগতে আপোনাৰ 2 years এক্সপিৰিয়েঞ্চ লাগিব এজ এ চিকিউৰিটি গাৰ্ড, ঠিক আছে। আৰু যদি আপুনি ৰিটায়াৰ্ড মিলিটাৰী বা পেৰামিলিটাৰী পাৰ্চনেল হয় তেনেহ'লে তেওঁলোকে এইটো প্ৰেফাৰেঞ্চ দিব, ঠিক আছে। তো ইয়াত আপোনাৰ এইটো কাৰণে আপোনাৰ যিটো চেলাৰী আছে সেইটো আপোনাৰ 9,000 পাৰ মান্থ, এইটো ফিক্স চেলাৰী হ'ব, ঠিক আছে। তো এইখিনি আছে আপোনাৰ পোষ্ট ডিটেইলছ, কোৱালিফিকেশ্যনছ আৰু চেলাৰী। তো এতিয়া আৰু পোষ্টখিনিৰ বাবে কি এপ্লাই কেনেকৈ কৰিব সেইটো ডিছকাছ কৰিম, ঠিক আছে। এই পোষ্টখিনিৰ কাৰণে এপ্লাই কৰাৰ বাবে আপোনালোকে অফিচিয়েল ৱেবছাইটৰ পৰা এপ্লিকেশ্যন ফৰ্মটো ডাউনলোড কৰিব লাগিব, ঠিক আছে। ডাউনলোড কৰাৰ পিছত আপোনালোকৰ যি ডকুমেণ্টছ আছে সেইখিনি আপোনালোকৰ চেল্ফ এটেষ্ট কৰিব লাগিব, ঠিক আছে। তো ইয়াত আপোনালোকৰ যি ডকুমেণ্ট ছাবমিট কৰিব লাগিব এপ্লিকেশ্যন ফৰ্মখনৰ লগত সেইখন হ'ল আপোনাৰ ৰেচিডেণ্ট ছুপাৰিনটেণ্ট চাৰ্টিফিকেটৰ কাৰণে আপোনাৰ লাগিব 3 copies অফ লেটেষ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, HSLC এডমিট কাৰ্ড ফৰ এজ প্ৰুফ, আৰু লগতে HSLC চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট, HS মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট, BA BSc BCom মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট, MA মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট, আৰু ৱৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, ভোটাৰ ID কাৰ্ড, আধাৰ কাৰ্ড, কাষ্ট চাৰ্টিফিকেট, আৰু যদি কোনো ৰিলিভেণ্ট চাৰ্টিফিকেট থাকে, ঠিক আছে। তো এইখিনি আপোনাৰ ৰেচিডেণ্ট ছুপাৰিনটেণ্ট পষ্টৰ কাৰণে আপোনালোকে ছাবমিট কৰিব লাগিব, ঠিক আছে। আৰু অফিচ এছিষ্টেণ্টৰ কাৰণে আপোনাৰ যিখিনি ডকুমেণ্ট ছাবমিট কৰিব লাগিব সেইখিনি হ'ল আপোনাৰ 3 copies অফ লেটেষ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, HSLC এডমিট কাৰ্ড ফৰ এজ প্ৰুফ, আৰু HSLC মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট, HS মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট, আৰু BA BSc BCom মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট, আৰু আপোনাৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিলে
সেইখন ছাবমিট কৰিব লাগিব লগতে ভোটাৰ আইডি আৰু আধাৰ কাৰ্ড, ঠিক আছে? আৰু যদি আপোনাৰ PWD চাৰ্টিফিকেট থাকে বা আৰু কিবা এক্সপেৰিয়েঞ্চ চাৰ্টিফিকেট থাকে, সেইখিনি আপুনি ছাবমিট কৰিব পাৰিব, ঠিক আছে? এতিয়া নেক্সট মাল্টিপাৰপাজ ৱৰ্কাৰ, কুক, চিকিউৰিটি গাৰ্ড আৰু নাইট গাৰ্ডৰ কাৰণে যিখিনি ডকুমেণ্টছ আপোনালোকে ছাবমিট কৰিব লাগিব, সেইখন হ'ল আপোনাৰ 3 copies of latest passport size photographs, HSLC admit card for age proof, HSLC certificate and mark sheet, আৰু লাষ্ট কোৱালিফিকেশ্যন মাৰ্ক sheet and চাৰ্টিফিকেট আৰু ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিলে সেইখিনি চাৰ্টিফিকেট আপোনালোকে ছাবমিট কৰিব পাৰিব, ঠিক আছে? আৰু ভোটাৰ আইডি কাৰ্ড, আধাৰ কাৰ্ড, কাষ্ট চাৰ্টিফিকেট আৰু যি ডকুমেণ্টছ আছে সেইখিনি আপোনালোকে ছাবমিট কৰিব পাৰিব, ঠিক আছে? তো এইখন ডকুমেণ্টছ আপোনালোকে ছাবমিট কৰিব। ছাবমিট কৰাৰ কাৰণে আপোনাৰ যিটো এপ্লিকেশ্যন ফৰ্ম আছে সেইখন আপুনি dorong.assam.gov.in এইটো ৱেবছাইটৰ পৰা ডাউনলোড কৰি আপোনালোকে ফিল আপ কৰি ল'ব, ঠিক আছে? এতিয়া নেক্সট এজ লিমিট যিটো আছে সেইটো মিনিমাম আপোনাৰ 21 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম যিটো এজ লিমিট আছে সেইটো 40 ইয়াৰ্ছ হ'ব লাগিব, ঠিক আছে? আৰু যিসকল কেণ্ডিডেট ৰিজাৰ্ভ কেটাগৰী হয় তেওঁলোকৰ কাৰণে কিন্তু 5 ইয়াৰ্ছ, 3 ইয়াৰ্ছ আৰু 10 ইয়াৰ্ছৰ কাৰণে এজ ৰিলেক্সেশ্যন আছে, ঠিক আছে? ইয়াত যি এপ্লিকেশ্যন ছাবমিট কৰাৰ পিছত যিসকল কেণ্ডিডেট শ্বৰ্টলিষ্টেড হ'ব, ঠিক আছে? তেওঁলোকৰ কাৰণে ৱাকিং ইণ্টাৰভিউ হ'ব। তো ৱাকিং ইণ্টাৰভিউৰ কাৰণে আপোনালোকে যিটো ইমেইল আইডি মেনশ্যন কৰিব, সেই ইমেইল আইডিখনত তেওঁলোকে আপোনাৰটো মেছেজটো তেওঁলোকে চেণ্ড কৰিব আৰু লগতে তেওঁলোকৰ যিটো অফিচ আছে অফিচ নোটেড বৰ্ডত তেওঁলোকে লিষ্টখন পাব্লিছ কৰিব, ঠিক আছে? আৰু ন ছেপাৰেট কল লেটাৰ উইল বি ইছ্যুড কনচাৰ্ণ কেণ্ডিডেটছ, আৰু তেওঁলোকে কোনো ছেপাৰেট কল লেটাৰ ইছ্যু নকৰিব, ঠিক আছে? আৰু আপোনালোকে যদি ইনকমপ্লিট এপ্লিকেশ্যন চেণ্ড কৰে তেনেহ'লে তেওঁলোকে আপোনাৰ এপ্লিকেশ্যনটো তেওঁলোকে ৰিজেক্ট কৰিব, ঠিক আছে? তো এইখন আছিল এই ভিডিঅ'ত, আৰু এই পষ্টখিনিৰ বাবে যদি আপুনি ইণ্টাৰেষ্টেড হয় তেনেহ'লে এপ্লাই কৰিব পাৰিব। আৰু এই পষ্টখিনি মেক্সিমাম পষ্টখিনি কিন্তু ফিমেলৰ কাৰণে ৰিজাৰ্ভ হয়। তো তথাপি আপোনালোকে এপ্লাই কৰি ল'ব যদি তেওঁলোকে এপ্লিকেশ্যন ফৰ্মটো একচেপ্ট কৰিব, ঠিক আছে? আৰু ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল হ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ঠিক আছে? ধন্যবাদ।